hey guys, welcome back to another video. So when we go to big breaking news, so when we go to বহুতে ভাল খবৰ ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আহিছিলে সেই পোষ্টৰ যেটো এক্সাম সেই এক্সামটো লৈ আমি বহুতে অপেক্ষা কৰি আছিলো এই এক্সামটো কেতিয়া দিব বা কেতিয়া পাতিব বা কেতিয়া আমি দিব লাগিব তো ফাইনালি আপোনালোকৰ সেই এক্সামৰ যেটো ডেট বা তাৰিখ সেই তাৰিখটো আহি গল হয়বনিকল জুৱা কালি ৰাতি সিএম স্যাৰ অৰ্থাৎ আমাৰ হিমন্ত বিশ্ব শৰ্মা স্যাৰে ঘোষণা কৰিলে যে কেই তাৰিখৰ পৰা আপোনালোকৰ এই ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট আহিছিলে সেই পোষ্টৰ যেটো এক্সাম সেই এক্সামটো কেতিয়া হ'ব লগতে আমাৰ অসম পুলিচৰ যি ভ্যাকেন্সি আহিছিলে কেইদিনমান আগতে সেই ভ্যাকেন্সি যেটো ফিজিক্যাল টেষ্ট সেই ফিজিক্যাল টেষ্টটো আমাৰ কেতিয়া পৰা আৰম্ভ হ'ব সেই সম্পৰ্কৰ যেটো ডেট সেই ডেটটো ঘোষণা কৰিছে তো সম্পূৰ্ণ ডিটেইলছ আপোনালোকে নিজে শুনি লওক অৰ্থাৎ আমাৰ হিমন্ত বিশ্ব শৰ্মা স্যাৰে কি ক'লে কেনেকুৱা ক'লে সম্পূৰ্ণ আপনি তাৰ মুখৰ পৰা আপোনালোকে শুনি লওক ভিডিওটো আপোনালোকক প্লে কৰি দেখাই আছো কিন্তু তাৰ আগতে যদি আমাৰ ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰি দিব আৰু মিষ্টাৰ সকম ইউটিউব চেনেল যদি আজি প্ৰথমবাৰ আহিছে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব এনেকুৱা জব ৰিলেটেড ভিডিও বিলাক আগন্তুক পোৱাৰ বাবে তো প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰি লব ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন যাক আমি চমুকৈ ADRE বুলি কওঁ ADRE গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছো যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইন্টাৰভিউ 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইন্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত লম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 ত প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4 ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালি হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ যতে মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা লৰা ছোৱালী সকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিক্যাল ইন্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিক্যাল টেষ্ট সমূহ আৰম্ভ হ'ব গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেল পথাৰসমূহ মুকলি হ'ব আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব মোৰ লক্ষ্য হৈছে যে ফিজিক্যাল টেষ্ট ৰিটেন আৰু ভাইভা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6434টা পদ ভৰ্তি কৰিব পাৰো এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে লৰা ছোৱালীক নিযুক্তি দিব পাৰো আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰো বিভিন্ন স্থানত